এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এটা পৰিয়াল। এখন ট্ৰাকে প্ৰায় 50 মিটাৰ ঠেলি নিলে এখন এল্টো বাহন। যোৰহাট বাইপাছৰ PB11DG4401 নম্বৰৰ এখন পাঞ্জাৱ বডি ট্ৰাকে প্ৰায় 50 মিটাৰ ঠেলি নিয়ে AS 06AD 0231 নম্বৰৰ এখন এল্টো বাহন। বাহনখনত আছিল মুকুল চন্দ্ৰ শৰ্মা নামৰ এজন ব্যক্তি, তেওঁৰ পত্নী আৰু তেখেতৰ 12 বছৰীয়া কন্যা। দুৰ্ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও এল্টো বাহনখনৰ ক্ষতি হয়। যোৰহাটৰ পৰা অনুভৱ কৰা ৰিপোৰ্ট পোহৰ লাইভ। এক্সিডেণ্টটো আপোনাৰ দুইখন গাড়ী অজন্তা বাইপাছৰ পৰা আহি আছিলে। অজন্তা বাইপাছৰ পৰা আহোঁতে এই গাড়ীখন আপোনাৰ যোনটো লেন আছিলে ছাইডৰ লেনৰ পৰা এইফালে কাটি দিওঁতে এই গাড়ীখনে পিছফালৰ পৰা ছাইডত হিট কৰে। ছাইডত হিট কৰাৰ পিছত এইখন তাৰ পৰা ঠেলি লৈ গুচি আহে। এই এক্সিডেণ্টত কোনো ধৰণৰ মানুহ জখম হোৱা নাই। এতিয়া গাড়ী ডেমেজ হৈছে, আমি থানালৈ লৈ যোৱা হ'ব। আহোঁতে আহি থাকোঁতে মই এই জাষ্ট পেট্ৰল ডিপুটো পাৰ হৈছোঁ। আগে আগে এখন স্কুটি গৈ আছিলে, স্কুটিখন শ্ল' কৰি দিলে, ময়ো গাড়ীখন শ্ল' কৰি দিলোঁ। শ্ল' কৰি দিলে পিছফালৰ পৰা টেকাৰখন আহি পেলাই মোক চুচৰাই 50 মিটাৰমান চুচৰাই আনি পেলাই গাড়ীখন ইয়াত তেনেকুৱা কৰি দিলে। কাৰো আঘাতপ্ৰাপ্ত হোৱা নাই। নাই নাই নাই, মোক একো তেনেকৈ কোৱা নাই। মোক একো কোৱা নাই, খালি মোক গাড়ীখনে ট'টেলি ডেমেজ হৈ গ'ল। মোৰ ৱাইফ আছিলে, মোৰ ছোৱালীজনী আছিলে।